জুবিন গাৰ্গৰ ন্যায়ৰ টপিকটোৱে অকল আমাৰ গোটেই অসমীয়া জাতিৰ বাদে ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। ইয়াত আমি সকলোৱে জানো চৰকাৰে চেষ্টা কৰিছে আৰু চৰকাৰে পলিটিক্সো কৰিছে, কিন্তু এয়া আল্টিমেটলি কোৰ্টৰ আণ্ডাৰত আছে। কোৰ্টে এয়া ডিচিশ্যন ল'ব, সময়মতে যিলৈকে কৰিব। ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিছে, অতিকৈ ভালৰ কথা। আমি ভাল পোৱা মানুহজন, গতিকে ফাষ্ট ট্ৰেকত সেয়া হ'লে তেওঁ পৰিয়াল হওক, আমি যিমান অনুৰাগী আছোঁ, তেওঁলোকে ন্যায় পালে খুব ভাল পাব। আৰু সেই ন্যায়, মই পুনৰ কৈছোঁ, সেই ন্যায় এনেকুৱা নহয় যে আমি ভবাই ন্যায়। কোৰ্টে যি বিবেচনা কৰে, তেওঁলোকে যিমান তেওঁলোকে এভিডেঞ্চ আছে, তাৰ ভিত্তিত যি ন্যায় হয় তেওঁলোকে দিব, আৰু কোৰ্টত সেই সিদ্ধান্তটো অতি সোনকালে আহিব বুলি মই আশা কৰিছোঁ। সেয়া বাৰু এটা বেলেগ বিষয়বস্তু। কিন্তু জুবিন গাৰ্গৰ অকল ন্যায় যিটো আমি কথা কৈ আছোঁ, সেই বস্তুটো এই অকল টপিক নহয় যে আমি অসমীয়া মানুহে ইলেকশ্যনত ইছ্যু কৰিব লাগে। মই বহুতকেইটা ভিডিঅ' বনাইছোঁ যে ৰাজনীতিত আমি আচলতে কি বিচাৰিব লাগে। বহুতে এনেকৈ কৈ আছে যে চৰকাৰখন ফেইল, এইকাৰণে তেওঁলোকে আমাক সুবিধা দিব পৰা নাই। কিন্তু অকল সুবিধা যিটো আছে, বহুতে ভাবে যে